একনি বা পিম্পল যদি আপোনালোকে দূৰ কৰিব বিচাৰিছে তেনেহলে প্ৰথমতে আপোনালোকে জানিব লাগিব যে এই সমস্যাটো কিয় হয় আৰু কেনেকৈ হয়। এই সমস্যাটো সাধাৰণতে দুটা কাৰণত দেখা দিয়ে। প্ৰথম কাৰণটো হৈছে আমাৰ স্কিনৰ যিবোৰ পোৰ্স থাকে সেই পোৰ্সবোৰ কি হয় ব্লক হৈ যায়। আমাৰ স্কিনত যিবোৰ হেয়াৰ ফলিকল থাকে বা নোম থাকে তাৰ তলত সৰু সৰু কি থাকে ফুটা থাকে। ঘৰুৱা ভাষাত ক'ব গ'লে ফুটা থাকে। সেই ফুটাবোৰ কিয় থাকে যাতে আমি ঘামিলে আমাৰ ঘামটো ওলাব পাৰে বা সিবাম যিটো প্ৰডাকশ্যন হয় আমি ঘামিলে যে অইলি এটা ভাব অনুভৱ কৰোঁ সেই বস্তুটোকে সিবাম বুলি কোৱা হয়। সো সেই সিবামটো বা সেই ঘামটো যাতে কি হ'ব পাৰে ওলাব পাৰে তাৰ কাৰণে এই পোৰ্সবোৰ থাকে। আৰু কেতিয়াবা কি হয় আমি বাহিৰত গ'লে ধূলি লাগিলে বা ভালকে যদি মুখখন চাফা নকৰোঁ এই পোৰ্সবোৰ বিভিন্ন কাৰণত কি হয় ব্লক হৈ যায়। যেতিয়া লেতেৰা বস্তুৰে ধূলি বা ডাৰ্ট এইবোৰেৰে কি হয় আমাৰ সেই পোৰ্সবোৰ ব্লক হয়। ভিতৰৰ পৰাটো সিবাম প্ৰডাকশ্যনটো হৈয়ে আছে সেইটো ওলাব চেষ্টা কৰে। বাহিৰৰ পৰা ফুটাটো কি হৈ আছে বন্ধ হৈ আছে। তেতিয়া সেইটো তলত জমা হয়। জমা হ'লে কি হয় বাহিৰৰ পৰা অহা সেই লেতেৰা বস্তু যিটোৱে ব্লক কৰে তাৰ পৰা হিফালেদি কি হয় আপোনালোকৰ প্ৰপিয়নি বেক্টেৰিয়াম একনি বুলি এটা বেক্টেৰিয়াই গৈ কি কৰে তাত ইনফেকশ্যন কৰে। ইনফেকশ্যন কৰিলে তাত কি হয় পুজ জমা হয়। সেইটো ফুলি যায় ৰঙা পৰে আৰু কি কৰে কিছুমানে তাত বিষ অনুভৱ কৰে। আৰু দ্বিতীয় কাৰণটো হ'ব পাৰে হৰমনেল কিছুমান যদি পৰিৱৰ্তন আহে। বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চাব 15 পৰা 18 বছৰৰ ভিতৰত কি হয় পিম্পল হোৱা দেখা যায়। এটো কিহৰ কাৰণে হয় সেইখিনি সময়ত তেওঁলোকৰ হৰমনেল কিছুমান পৰিৱৰ্তন ঘটে। বেছিভাগ সেক্সুৱেল যিবোৰ অৰ্গেন আছে সেইবোৰ সম্পূৰ্ণৰূপে ডেভেলপ হ'ব লয়। সো হৰমনেল কিছুমান সমস্যাৰ কাৰণেও একনি বা পিম্পল হ'ব পাৰে বা মই যে প্ৰথমতে ক'লো যেটো ইনফেকশ্যন হয় তেনেকেও একনি বা পিম্পল ডেভেলপ হ'ব পাৰে। এতিয়া কথা হ'ল এটো ঠিক কৰিব কাৰণে আপোনালোকৰ কৰিবলগীয়া কি থাকে। আপোনালোকে যেতিয়া বাহিৰত যাব য'ত ধূলি বা পলিউশ্যন বা লেতেৰা বস্তু ফেছত টাচ হোৱাৰ সম্ভাৱনা থাকে তেনেকুৱা সময়ত আপোনালোকে ঘৰত আহিয়ে একদম হালকা কুহুমীয়া গৰম পানীৰে মুখখন ধুব লাগে যাতে পোৰ্সবোৰত লেতেৰা জমা হৈ থাকিব নোৱাৰে। পোৰ্সবোৰ যাতে খোলা থাকে। সেকেন্ডলি আপোনালোকে একনি বা পিম্পল যদি অলৰেডি হৈ যায় হেতুক প্ৰিক কৰিব নালাগে। খুচুৰি থাকিব নালাগে। প্ৰিক কৰিলে তাতে কি হ'ব পাৰে সেকেন্ডাৰী ইনফেকশ্যন হ'ব পাৰে। আপোনালোকৰ হাতখন লেতেৰাও থাকিব পাৰে। হাতত কিবা বীজাণুও থাকিব পাৰে। হেতু গৈ তাতে আৰু ইনফেকশ্যনটো বঢ়াব পাৰে। তাৰ লগতে একনি বা পিম্পল হৈ থকা মানুহে কটন একদম সফট কাপোৰেৰে মুখখন মচিব লাগে বা য'ত একনি হৈছে তাতে খুব সফট কাপোৰেৰে মচিব লাগে। ইয়াৰ লগতে আপোনালোকে নৰমেলি যিবোৰ কসমেটিক ব্যৱহাৰ কৰে বা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰে সেইবোৰ ব্যৱহাৰ কৰি থাকিব লাগে। আৰু ইয়াৰ লগতে আপোনালোকে জাস্ট 3টা হোমিওপ্যাথিক মেডিসিন ল'ব নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। প্ৰথম মেডিসিনটো হৈছে কেলিব্ৰমেটাম 3x টেবলেট। সেকেন্ডটো হৈছে আপোনালোকৰ আৰ্ছেনিকাম আয়োডেটাম 30 আৰু থাৰ্ডটো হৈছে আপোনালোকৰ বাৰবাৰিছ একুইফলিয়াম মাদাৰ টিংচাৰ। এই মেডিসিন 3টা বনাওতে ইয়াৰ ড'জটো ব্যক্তি বিশেষে তেওঁৰ সমস্যাটো কিমান দিনীয়া তেওঁ কেনেকুৱা জায়গাত থাকে বা তেওঁৰ স্কিনটো অইলি নেকি এই গোটেইখিনি বস্তু বিবেচনা কৰি তাৰ পিছত বনোৱা হয়। সেইকাৰণে মেডিসিন 3টা আপোনালোকে সেলফ মেডিকেট নকৰিব। ওচৰত থকা BSMS ডক্টৰৰ চেম্বাৰত যাব। তেখেতক আপোনালোকৰ সমস্যাটো খুলি ক'ব স্কিনটো দেখুৱাব। তাৰ পিছত তেখেতে বনাই দিয়া ড'জ হিচাপে মেডিসিন কেটা ব্যৱহাৰ কৰিব। চাব 15 দিনৰ ভিতৰতে আপোনালোকৰ এটা ভিজিবল ৰিজাল্টস পাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰিব।